আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি দেওবাৰ, গতিকে আমাৰ ব্ৰেকফাষ্টটো কিদৰে প্ৰস্তুত কৰা হ'ল তাকে আপোনালোকক দেখাবলৈ বিচাৰিলোঁ। আৰু চাওকচোন কেনেকুৱা হৈছে জনাব। এয়া পাস্তা আজি বনাবলৈ লৈছোঁ। পানীখিনি গৰম কৰি লৈছোঁ, লৈ পেলাই এইটো পাস্তাৰ পেকেট চাওকচোন। আজি এইদৰেই ভাবিলোঁ, পানীখিনি গৰম হ'বলৈ দিলোঁ। তাৰপাছতে ইয়াতে পাস্তাখিনি দি দিম। পাস্তাখিনি ইয়াতে সিজিবৰ বাবে দি দিলোঁ এইদৰে। চাওকচোন কি ধুনীয়া লাগিছে নহয়নে? তাৰপাছতে এইদৰে সিজিবলৈ দিছোঁ। পাস্তাখিনি এইদৰে সিজাৰ পাছত টুকি পেলাম। এয়া সুন্দৰকৈ সিজিছে আৰু এইখিনি। তাৰপাছতে বিলাহী পিঁয়াজ এয়া ৰেডি কৰি লৈছোঁ, বাকলি গুচাই। তাৰপাছতে ডিম এটা লৈ লৈছোঁ। তাৰপিছতে এইখিনি পানীৰ পৰা টুকিলোঁ, বইল হ'ল আৰু পানীৰ পৰা টুকি থৈ লৈছোঁ। তাৰপাছতে ইতিমধ্যে পিঁয়াজ বিলাহী এইখিনি কুটি ৰেডি কৰি লৈছোঁ। তাৰপাছতে ডিমটো ভাঙি দিব লাগিব। তাৰপাছতে গৰম হ'বলৈ দিছোঁ এখন। পিঁয়াজখিনি অলপমান ভাজি ল'লোঁ, আধা ভজা হোৱালৈ ৰৈছোঁ আৰু কেতিয়াবা ভাল লাগে নহয় জানো, বস্তুবোৰ সদায় সাল সলনি হৈ থাকিলে মুখৰ জুতিটো ভাল লাগে। সদায় ৰুটি জলপান এইবিলাক চলি থাকিলে বা ভাত আমাৰ নহয় জানো, মুখৰ অকণমান সাল সলনি হ'লে ভাল লাগে। তাৰপাছতে মই পিঁয়াজখিনি আধা ভজা হওঁতেই আৰু অলপমান পিঁয়াজ আছিলে, বিলাহী জলকীয়া এইদৰে তাতে দি এইখিনি অলপমান ভাজিবৰ বাবে ল'লোঁ। এয়া চাওক। তাৰপাছতে মই হালধি নিমখ দিলোঁ আৰু তাৰপাছত মই তাতে ডিমটো এইদৰে দি ভাঙি পেলালোঁ। চাওকচোন কি ধুনীয়া লাগিছে নহয়নে ভাজি পেলালত। অকণমান মুখৰো সলনি হ'ল, দেখিবলৈও ভাল লাগে। চাওকচোন কিবা এটা সাল সলনিও হ'ল। গতিকে এইদৰে আজি ৰাতিপুৱাৰ সময়খিনি খোৱাৰ বাবে প্ৰস্তুত কৰি তাৰপিছতে সেই বইল কৰি থোৱা পাস্তাখিনি ইয়াতে দি দিলোঁ। দি দিয়াৰ পাছত এইখিনি সুন্দৰকৈ এতিয়া মিলাই পেলাই ভাজি পেলাম। কি সুন্দৰ লাগিব চাওকচোন। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আপোনালোকে খাই ভাল পায় নে বেয়া পায়? এইবিলাক আচলতে কিছুমান বয়সস্থ মানুহেও খাব পাৰে, মানে একো টান নহয় যিহেতু। গতিকে চাওক কি সুন্দৰ লাগিছে দেখিবলৈ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আজি ভিডিঅ'টো এইদৰে মই প্ৰস্তুত কৰিলোঁ। আজি ৰাতিপুৱাৰ আহাৰটো কিদৰে তৈয়াৰ কৰিলোঁ চাওক। চচ দি দিলেতো আৰু ধুনীয়া লাগিছে নহয়নে? গতিকে এইদৰে আপোনালোকে মৰম দি যাব বুলি মই আশা কৰিলোঁ। মোৰ ভিডিঅ'সমূহ চাব বুলি মই আশা কৰিলোঁ। আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ।